এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ এটা সংখ্যালঘু অধ্যুষিত এলেকাত কৰুণাবাৰীত আৰু আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিবৰ কাৰণে একাংশ লোকৰ সৈতে উপস্থিত আছোঁ। কংগ্ৰেছ আৰু AIUDFৰ মাজত পুনৰ মিত্ৰতা হ'ব নেকি আৰু যি লখিমপুৰৰ এইসকল সংখ্যালঘু জনতাই আচলতে বিচাৰে কি, তেওঁলোকে কংগ্ৰেছ আৰু AIUDFৰ মাজত মিত্ৰতা হোৱাটো বিচাৰে নেকি, সেই বিষয়ে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই এগৰাকী ধৰ্মীয় আলিম আছে, মই আপোনাৰ ওচৰত আহিছোঁ। আপুনি পোনপটীয়াকৈ কওক, কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা হোৱাটো বিচাৰে নেকি, বা ভাল হ'ব নে বেয়া হ'ব, যদি কেনে অনুভৱ কৰে? AIUDF আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা কোনোদিনো সম্ভৱ নহয়। কাৰণ হ'ল কংগ্ৰেছ হ'ল এটা সৰ্বভাৰতীয় দল আৰু সকলো ধৰ্মৰ মানুহ লৈ পেলাই এটা দল, আৰু AIUDF দলটো হ'ল এটা জাতি লৈ পেলাই, এটা জাতি লৈ পেলাই কোনো এটা দল হ'ব নোৱাৰে। আৰু এই দল এটা জাতি লৈ পেলাই যেতিয়া এটা জাতিৰ স্বাৰ্থত যেতিয়া মাত মাতিব, সেই দলটো কোনো পৰ্যায় অসমত বা ভাৰতবৰ্ষত টিকি থকা সম্ভৱ নহয়। সকলো ধৰ্মৰ সকলো মানুহৰ সমাজ সেৱা, মানৱ সেৱা, এইবোৰ চিন্তা কৰি লৈ যি দল সৎভাৱ সৎ মন লৈ পেলাই যি দলে কাম কৰিব, তেনেকুৱা এটা দল আমি সদায় ছাপোৰ্ট কৰোঁ, আমি সদায় সমৰ্থন কৰোঁ। কিন্তু এটা ধৰ্মক লৈ পেলাই ৰাজনৈতিক কৰা এনেকুৱা দলক মোৰ মতে মই বুজি পাইছোঁ। মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি এজন সচেতন যুৱক হিচাপে সংখ্যালঘু এলেকাৰ, আপুনি কি দেখিছে? মই এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান অসমৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতি চাই মই ক'ব বিচাৰিম যে অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলত বুলিয়ে নহয়, আপোনাৰ বাকী অঞ্চলবিলাকতো কংগ্ৰেছ আৰু AIUDFৰ এটা মিত্ৰতা সম্পৰ্কে এটা আলোচনা বিভিন্ন মহলে কৰি আছে। গতিকে মোৰো এটা মানে এইটো পৰামৰ্শ যে কংগ্ৰেছ আৰু AIUDFে মিত্ৰতা হ'লে অসমত কংগ্ৰেছে অধিক আসন লাভ কৰিব পাৰিব। কাৰণ এটা কথা কি, যোৱা যিখিনি নিৰ্বাচন আমি দেখা পাইছোঁ, সেই নিৰ্বাচনত কংগ্ৰেছক ক্ষতি কৰিছে AIUDFে, ভোট বিভাজন কৰি ক্ষতি কৰিছে। গতিকে আজিৰ দিনত যদি AIUDFৰ লগত যদি তেওঁলোকে মিত্ৰতা কৰে, তেওঁলোকে নিশ্চয় বহুতখিনি আসন পাব। লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ পৰিস্থিতি সাপেক্ষে আমি কিছু কথা আমি এৰাধৰাৰ মাধ্যমেৰে যিটো আমি কনচিডাৰ কৰি হ'লেও আমি অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ কথা চিন্তা কৰিব লাগিব। এটা কথা চাওঁ যে অসমৰ ভাৰতবৰ্ষৰ এটা সাম্প্ৰদায়িক ৰাজনীতি দল BJPৰ লগত যদি অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অগপই যদি মিত্ৰতা কৰিব পাৰে, তেন্তে কংগ্ৰেছৰ লগত AIUDFে কিয় মিত্ৰতা কৰিব নোৱাৰে? গতিকে মিত্ৰতা কৰাত যদি অসমত কংগ্ৰেছৰ আসন বৃদ্ধি হয়, তেতিয়া মই ভাবোঁ 100% কংগ্ৰেছে AIUDFৰ লগত মিত্ৰতা কৰক, আৰু যিখিনি সংখ্যালঘু অধ্যুষিত অঞ্চলত ভোট বিভাজন হৈ আছে, সেই বিভাজনখিনি বন্ধ কৰি AIUDF আৰু কংগ্ৰেছে একত্ৰিতভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। আৰু আমি এটা কথাই জানো, আমি কিন্তু AIUDFৰ ছাপোৰ্টাৰ নহয়, কিন্তু আমি AIUDFৰ ছাপোৰ্টাৰ নহয়, কংগ্ৰেছক আমি জয়যুক্ত কৰিবৰ কাৰণে AIUDFক এইবাৰ মিত্ৰতাত ল'ব লাগে বুলি আমাৰ মতামত। মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি কি ভাবে? মোৰ হিচাপত AIUDFৰ লগত কংগ্ৰেছে কেতিয়াও মিত্ৰতা কৰিব নালাগে, কংগ্ৰেছৰ লছে হ'ব। যিহেতু কংগ্ৰেছ এটা সাৰ্বভৌমত্ব দল, জাতি জনগোষ্ঠী ধৰ্ম নিৰপেক্ষ দল, UDF হ'ল এটা জাতিক লৈ পেলাই ৰাজনীতি কৰে। আৰু অসমৰ ৰাইজে দেখিছে, এতিয়ালৈকে শাসনত আজিলৈকে চৰকাৰত আহিবলৈ পৰা নাই, বা তেনেকুৱা কোনো সংখ্যালঘু এলেকাত UDF একো কোনো কাম কৰিব পৰা নাই। খালি UDF সেইকাৰণে আমি ছাপোৰ্ট নকৰোঁ, যিহেতু সংখ্যালঘু মানুহক টুপি এটা দি পেলাই সিহঁতে চৰকাৰ চলাবলৈ, চৰকাৰত আহিম বুলি এটা আশা দি পেলাই সংখ্যালঘু ৰাইজক ভোট লৈছে, আৰু কোনোদিনে UDFে চৰকাৰৰ লগত এলায়েন্স হৈ পেলাই থাকিব নোৱাৰে অসমত। মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি কি অনুভৱ কৰে? মই কওঁ যে AIUDF আৰু কংগ্ৰেছৰ মাজত যি আলোচনা চলি আছে, মিত্ৰতাৰ ৰাইজৰ মুখত শুনি আছোঁ, সেয়া হ'লে আমাৰ উক্ত মানুহজনে কোৱাৰ নিচিনা এইটো কংগ্ৰেছৰ UDFৰ দুয়োটা দলৰ লাভালাভ হ'ব। আৰু যদি মিত্ৰতা নহয়, তেনেহ'লে এই ৰাজনীতিৰ লাভালাভ BJPয়ে ভোগ কৰিব, যোৱা বিধানসভাৰ নিচিনা। যেনেকৈ BJPয়ে কংগ্ৰেছ আৰু UDFে আপোনাৰ একলগত ইলেকশ্যন নেখেলাৰ কাৰণে যিটো লাভালাভিত হ'ল BJP আৰু চৰকাৰ হ'ল, তেনেকুৱাই হ'ব এইবাৰ মোৰ মতে। মই আপোনাৰ ওচৰত আহিছোঁ, আপুনি কি দেখিছে? কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা যদি বিচাৰে নে নিবিচাৰে? মই কংগ্ৰেছ আৰু UDFৰ মাজত মিত্ৰতা নিবিচাৰোঁ, যিহেতুকে
2014 চনৰ ইলেকশ্যন নহয়, এতিয়া 2019 চনৰ ইলেকশ্যন। এতিয়া অসমৰ জনসাধাৰণে বুজি পাই আছে যে UDF অগপ আঞ্চলিক দলবিলাকে অসমৰ ৰাইজৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰা নাই। আৰু সেই সৰ্বভাৰতীয় দল কংগ্ৰেছে যদি UDFৰ লগত এলায়েন্স কৰে তেতিয়াহ'লে কংগ্ৰেছৰ বহুত ক্ষতি হ'ব। কংগ্ৰেছৰ ক্ষতি হ'ব বুলি কৈছোঁ। মই আৰু লোক দেখিছোঁ, কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আপুনি কি ভাবিছে, কি দেখিছে? মোৰ মতে এটাই লাভ হ'ব, তৰুণ গগৈদেৱৰ সন্তানে জিকিব পাৰিব যদি UDFৰ লগত মিত্ৰতা হয়। ইয়াৰ উদ্দেশ্য এটাই মাত্ৰ, তেখেতৰ সন্তানক যিকোনো প্ৰকাৰে কলিয়াবৰৰ জিকাই নিব পাৰিব। আপুনি কি দেখিছে? মোৰ মতে UDF আৰু কংগ্ৰেছ মিত্ৰতা হোৱাটো মই বিচাৰোঁ, কিন্তু এতিয়া ধৰক কিছুমানে আক্ষেপ কৰিছে যে UDF আৰু কংগ্ৰেছ মিত্ৰতা হ'লে কংগ্ৰেছৰ লাভালাভ নহয়, কিন্তু মই ভাবোঁ অসমৰ কাৰণে লাভালাভ হ'ব। মই আৰু লোক দেখিছোঁ, যথেষ্ট সংখ্যক লোক আছে, মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। পিছতো লোক দেখিছোঁ, বয়োজ্যেষ্ঠ লোক দেখিছোঁ। আপুনি কি ক'ব কংগ্ৰেছ আৰু UDFৰ যিটো এলায়েন্সৰ কথা ওলাইছে, কি ক'ব বিচাৰিব? এইটো মই কৈছোঁ যে UDF হ'ল এটা আঞ্চলিক দল আৰু কংগ্ৰেছ হ'ল ৰাষ্ট্ৰীয় দল। তাৰ লগত এলায়েন্স হ'লে লাভালাভনো কি হ'ব আৰু এইটো চৰকাৰেহে জানে, কংগ্ৰেছে গম পাব, কংগ্ৰেছেহে গম পাব। আপুনি কি ক'ব? মই আৰু কি ক'ম, ৰাইজে কৈ আছে এই কথা এইটো। আচলতে কংগ্ৰেছ আৰু UDFৰ মাজত যদি মিত্ৰতা হয়, মিত্ৰতা হ'লে আচলতে এইসকল সংখ্যালঘু লোক তেওঁলোকে কি ভাবে, আচলতে কোন লাভান্বিত হ'ব, কোন ক্ষতি হ'ব? ইতিমধ্যে আমি টাইম 8ৰ দৰ্শকসকলক লখিমপুৰৰ নাওবৈচাৰ এটা ভিতৰুৱা অঞ্চল সংখ্যালঘু এলেকা কৰুণাবাৰীৰ পৰা আমি আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ।